শিৱসাগৰৰ বানপীড়িতৰ কাষত থিয় দিছেগৈ নৃত্যশিল্পী মেঘৰঞ্জনী মেধি। মেঘৰঞ্জনীৰ নেতৃত্বত সুৰ সংগমৰ বেনাৰত বান সাহায্য বিতৰণ। শিৱসাগৰৰ বেতবাৰী বেতনীবাম গাঁৱৰ বানপীড়িতক সাহায্য সামগ্ৰী বিতৰণ কৰিছে। প্ৰায় ২০০টা পৰিয়ালৰ ঘৰ নিৰ্মাণ আৰু পুনৰ সংস্থাপনৰ পদক্ষেপ লোৱা হৈছে। লণ্ডনত সাহায্য বিচৰা বিতৰ্কক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে নৃত্যশিল্পী মেঘৰঞ্জনী মেধিয়ে। সেয়া যি হৈ গ'লতো হৈ গ'ল। আচলতে সেইটো বিতৰ্ক হ'ব বুলি মই সপোনতো ভবা নাছিলোঁ। মোৰ এগৰাকী শিল্পী হৈ মনত যিটো উদয় হৈছিলে সেই মুহূৰ্তত যে মই ৰাইজৰ মাজত থিয় দিব পৰা নাই। কাৰণ বহুতো আনন্দৰ সময়ত শিৱসাগৰত বহু অনুষ্ঠানত আহিছোঁ, কিন্তু সেই সময়ত যেতিয়া ফোন যোগে দেখি আছিলোঁ বানৰ যি বিধ্বস্ত যি পৰিণতি ইয়াত হৈছিলে, সেয়া আচলতে কাৰোবাক কিবা এটা পইচা দি সহায় কৰাতকে যদি নিজে আহি পেলাই তেওঁলোকৰ মাজত খা খবৰ ল'ব পাৰোঁ, সেইখিনি বৰ মন গৈছিলে। সেইকাৰণে মই আচলতে সেইখিনি ৰাইজৰ বাবে কৰিছিলোঁ। আৰু ৰাইজে মই জানো তেওঁলোকে কেতিয়াও বেয়া পোৱা নাই। এইটো বিতৰ্ক কেনেকৈ সৃষ্টি হ'ল, সেয়া যি হ'ল হ'ল। গতিকে সেয়া ময়ো পাহৰি গৈছোঁ, ময়ো বেয়া পাই থকা নাই। আৰু তেওঁলোকৰ মাজত আজি আহি খুব ভাল লাগিছে। আশা কৰোঁ যে আমাৰ আৰু ডনেট কাৰ্ডৰ মাজত যিটো সম্পৰ্ক আমি কৰিছোঁ, যিটো কলাবৰেশ্যন, আমি কিছু ঘৰো সাজি দিয়াৰ সিদ্ধান্ত লৈছোঁ। গতিকে সেইখিনি যাতে আমি সম্পূৰ্ণ কৰিব পাৰোঁ। শিৱসাগৰৰ বানপীড়িতৰ কাষত থিয় দিছেগৈ নৃত্যশিল্পী মেঘৰঞ্জনী মেধি। মেঘৰঞ্জনীৰ নেতৃত্বত সুৰ সংগমৰ বেনাৰত বান সাহায্য বিতৰণ। শিৱসাগৰৰ বেতবাৰী বেতনীবাম গাঁৱৰ বানপীড়িতক সাহায্য সামগ্ৰী বিতৰণ কৰিছে। প্ৰায় ২০০টা পৰিয়ালৰ ঘৰ নিৰ্মাণ আৰু পুনৰ সংস্থাপনৰ পদক্ষেপ লোৱা হৈছে। লণ্ডনত সাহায্য বিচৰা বিতৰ্কক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে নৃত্যশিল্পী মেঘৰঞ্জনী মেধিয়ে। সেয়া যি হৈ গ'লতো হৈ গ'ল। আচলতে সেইটো বিতৰ্ক হ'ব বুলি মই সপোনতো ভবা নাছিলোঁ। মোৰ এগৰাকী শিল্পী হৈ মনত যিটো উদয় হৈছিলে সেই মুহূৰ্তত যে মই ৰাইজৰ মাজত থিয় দিব পৰা নাই। কাৰণ বহুতো আনন্দৰ সময়ত শিৱসাগৰত বহু অনুষ্ঠানত আহিছোঁ, কিন্তু সেই সময়ত যেতিয়া ফোন যোগে দেখি আছিলোঁ বানৰ যি বিধ্বস্ত যি পৰিণতি ইয়াত হৈছিলে, সেয়া আচলতে কাৰোবাক কিবা এটা পইচা দি সহায় কৰাতকে যদি নিজে আহি পেলাই তেওঁলোকৰ মাজত খা খবৰ ল'ব পাৰোঁ, সেইখিনি বৰ মন গৈছিলে। সেইকাৰণে মই আচলতে সেইখিনি ৰাইজৰ বাবে কৰিছিলোঁ। আৰু ৰাইজে মই জানো তেওঁলোকে কেতিয়াও বেয়া পোৱা নাই। এইটো বিতৰ্ক কেনেকৈ সৃষ্টি হ'ল, সেয়া যি হ'ল হ'ল। গতিকে সেয়া ময়ো পাহৰি গৈছোঁ, ময়ো বেয়া পাই থকা নাই। আৰু তেওঁলোকৰ মাজত আজি আহি খুব ভাল লাগিছে। আশা কৰোঁ যে আমাৰ আৰু ডনেট কাৰ্ডৰ মাজত যিটো সম্পৰ্ক আমি কৰিছোঁ, যিটো কলাবৰেশ্যন, আমি কিছু ঘৰো সাজি দিয়াৰ সিদ্ধান্ত লৈছোঁ। গতিকে সেইখিনি যাতে আমি সম্পূৰ্ণ কৰিব পাৰোঁ।